Oh. Polau. Đấy tè, ấy à, tata. Giờ tay sẽ Aha. Sao খাবি না? দীপাঙ্কৰ দাৰ সেইটো খুলি পেলালে এই টানি লৈ আহিলে মাথাই খুলি দিছে। সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া যিসমূহ অঞ্চল আছে বা চাহ বাগিচা অঞ্চল আছে তাত বাঘে গৰু নিধন কৰিছিলে বা কুকুৰ নিধন কৰিছিলে। এতিয়া সেই গাঁৱৰ মাজত বাঘ আজি আহি পালে। আগফালে ওলাই গৈ দেখিছোঁ দুৱাৰখন খুলিয়ে দেখিছোঁ আগফালে ষাঁড় গৰু এটা শুই থাকে মানে। ষাঁড় গৰুটো খেদিছে, মই একে মানে স্পটত দেখিছোঁ আৰু মোৰ ফালেও চাইছিলে কিন্তু খেদি আহিব নোৱাৰিলে মানে। মই একে ধুমধাম ভিতৰত সোমাই আহি ঘৰৰ মানুহক ক'লোঁ, ওলাই গৈ দেখিছে আগফালে নাই বাঘটো, এইফালৰ মানুহৰ ঘৰেদি গৈ পেলাই মানে এই পিছফালে ওলাই আহোঁতে কিন্তু ভালকৈ দেখিছে আৰু দুইটা বাঘ মানে। কিমান সময়ত? ৰাতিপুৱা খুব 4:30মান বজাত মানে। 4:30 বজাত মোৰ এনেকুৱা ভয় লাগিছে নহয়, মই মোক খেদি আহিলে কি হ'ব। ধুমধাম আহি মানে ভিতৰত সোমাইছোঁহি। আহি বাঘটোৱে ষাঁড় গৰু খেদি নিছে। ষাঁড় গৰু খেদি নিছে। ষাঁড় গৰুটো মানে কোনোদিন তেনেকৈ দৌৰা নাই, আজি যেনেকৈ দৌৰিছে সদায় আমাৰ আগফালেই শুই থাকে ষাঁড় গৰুটো। মানুহে খেদিলেও এনেকৈ নদৌৰে মানে। যিটো কামাখ্যা গাঁৱৰ হয়, কামাখ্যা নামঘৰ চুবুৰী। বাঘটো ওলাইছে সম্ভৱ এইফালে পিছফালৰ পৰাই, কিন্তু পাছফালৰ পৰাই আৰু মানুহৰ ঘৰৰ কাষেদিয়ে আহিছে মানে, তৎক্ষণাত ওলাইছে মানে। মই মানে মোৰ হেৰাই গ'ল মূৰ্তি, চোতালে দিয়ে মানে যোৱা নিচিনা মানে। মই দেখিছোঁ মানে মোৰ এনেকুৱা ভয় লাগিছে নহয়। তাৰপিছত বাঘটোৱে কি মানে, এয়া আমাৰ কামাখ্যা গাঁও, ইয়াত বাঘৰ সন্ত্ৰাস হৈছে। আমাৰ গোটেই গাঁৱৰবাসীৰ ভয়ত থাকিব নোৱাৰা হৈছে। আবেলিটো ওলাই, দিনে দুপৰে ওলায়ে থাকে। আজি পুৱতি নিশাই ওলালে, 4:30 বজাতে ৰাস্তাত ঘূৰি ফুৰিছে। বাটত এটা শুই থকা ষাঁড় গৰু খেদি নিলে। 2-3জনকৈ প্ৰত্যক্ষদৰ্শীয়ে দেখিলে। দেখি ভয়ত দৌৰি চিঞৰিছে, আমাক মাতিলে, মোৰ মিষ্টাৰকে চিঞৰিছে। আমিও উঠি গ'লোঁ। উঠি গৈ দৰ্জা খুলিয়েই বাঘ দেখিছোঁ বাৰী চুকত। দুটাকৈ বাঘ ঘূৰি ফুৰিছে। ইয়াৰ পৰা বাঘ খেদিবলৈ আমাক দেখুৱালে কি নাজানো আৰু। ফৰেষ্টৰ পৰা আহি এটা পিঞ্জৰাও পাতিলে, পাতি আমাক আভুৱা দি পেলাই আকৌ 3 দিনৰ মূৰতে লৈ গ'ল। বহুদিনৰ আগতেও ইয়াত বাঘ ধৰিছিলে, 3 মাহৰ মূৰতহে ধৰিব পাৰিছিল, কিন্তু ইয়াতে 3 দিনতে সোমাব বুলি ভাবিয়েই নিলে নে কিয়েই নে, উঠাই লৈ গুচি গ'ল। আজি ৰাতিপুৱাই আপোনালোকে বাঘটো দুটাকে বাঘ দেখা পাইছে, মনটো চাগে অকণমান ভাল লাগিছে? মোৰ ভাল লাগিছে, মই এদিনো দেখা নাছিলোঁ। অলপ এবছৰ আগতেও ওলাইছিলে, চবেই দেখিছে, মই দেখা নাই। গতিকে মোৰ আজি ভালেই লাগিছে বাৰু, কিন্তু হ'লেও ভয়ো লাগিছে। দৰ্জা ঘৰ যদি খুলি আমি থাকিবই নোৱাৰোঁ। আমাৰতো ইয়াত গাঁওখনৰ মূল্যই নাইকিয়া, এইখনতো বহুত পুৰণা গাঁও। গতিকে কিবা এটা ব্যৱস্থা ল'লে ভাল পাওঁ চৰকাৰীভাৱে। ফৰেষ্টেও আমাক এনেকৈ এলাগী কৰিব নালাগে, আমাক গাঁওখন। আমি ভাবিছোঁ কিবা ইয়াত গহীন স্বাৰ্থও থাকিব পাৰে বুলি ভাবোঁ। চবতো মানুহবিলাক আজিকালি সচেতনেই, সকলোৱে তেনেকৈয়ে ভাবিছে। আমাৰ গাঁওবাসীক ক'ৰবালৈ পলাই গ'লে মাটিডোখৰো লাগে ৰাইজক। চৰকাৰী হ'লে বহুত সুবিধাও হ'ব, টকা পইচাও নদন বদন হ'ব। আমি গাঁওবাসী ভাগি যাব লাগিব আৰু তেনেকুৱা এটা যেন ভাবিছে।
তেনেকুৱা লাগিছে আৰু মনটো